নমস্কাৰ মৰমৰ ষ্টুডেন্টস সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেললৈ। তো মৰমৰ ষ্টুডেন্টস বহুত দিনৰ পাছত আজি মই লৈ আহিছো মেট্ৰিকৰ এটা ভিডিঅ'। যেহেতু মেট্ৰিকৰ বহুত দিনে ভিডিঅ' দিয়া নাই, একো আপডেটছ অহা নাছিলে, কিন্তু আজি আহিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যোনসকলে এবাৰ 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছা তোমালোকৰ মাজলৈ এটা অতিকৈ ভাল খবৰ আহিছে। তোমালোকৰ এটা মনত বহুত ডাঙৰ কুৱেশ্যন, তোমালোকৰ যেহেতু সমাজ বিজ্ঞানৰ পৰীক্ষা যথেষ্ট টান হৈছিল আৰু সমাজ বিজ্ঞানৰ পৰীক্ষাত তোমালোকক কিমান গ্ৰেছ মাৰ্ক দিয়া হ'ব আৰু কিমান এক্সট্ৰা মাৰ্ক দিয়া হ'ব সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমে দেখাই দিম। আৰু গ্ৰেছ মাৰ্ক এক্সট্ৰা মাৰ্ক দুইটা বেলেগ বেলেগ ধৰণৰ বস্তু, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ ভালদৰে মনোযোগেৰে কথাকেইটা শুনি থাকিবা। নতুনকৈ আসাম ষ্টাডিলৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবা। তো মৰমৰ ষ্টুডেণ্টসকল নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা, মোৰ যদি এটা ভিডিঅ' মেট্ৰিকৰ এটা ভিডিঅ'ত 1K ভিউজ আহে, তাত যদি বা 200টা বা 150টা কমেণ্ট আহে, সেই 200টা কমেণ্টৰ ভিতৰত প্ৰায় 50-60টা কমেণ্টে অনলি সমাজ বিজ্ঞানৰ পৰীক্ষাক লৈ আহে। সমাজ বিজ্ঞানৰ পৰীক্ষাটো বহুতো ষ্টুডেণ্টৰ বেয়া হৈছে, এইটো কথা মই জানো বাৰু। যিহেতু 60+ পেজৰ এখন কুৱেশ্যন পেপাৰ হৈছিলে, বহুত টান আহিছিলে বুলি বহুতো ষ্টুডেণ্টে কৈছিলে, আৰু বহুতো সামাজিক মাধ্যম ইউটিউব ফেচবুক সকলোতে অনলি সমাজ বিজ্ঞানৰ পৰীক্ষাক লৈ তোমালোকৰ বিতৰ্কৰ সৃষ্টি হৈছিলে। আৰু সেই সন্দৰ্ভত অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আহি মিডিয়াৰ ওচৰত কৈছিলে, কিছু বাৰ্তা কৈছিলে। তোমালোকে ইতিমধ্যে সেইবিলাক কথা গম পালাই, সেইবিলাক নিউজ মই আমাৰ চেনেলত অলৰেডি আপলোড কৰি থৈছোঁ আৰু বহুতো ষ্টুডেণ্টে চাইছে, বেলেগ চেনেলতো চাইছে, আমাৰ চেনেলটো চাইছে। তো এতিয়া মেইন কথা আহিলে, তোমালোকৰ যিটো সমাজ বিজ্ঞান পৰীক্ষা হ'ল, সেই সমাজ বিজ্ঞান পৰীক্ষা বহুতো ষ্টুডেণ্টে বেয়া হৈছে বা বহুতে ফেইল কৰিম বুলি কৈ আছে। তোমালোকক কিন্তু কিমান গ্ৰেছ মাৰ্ক দিব বা কিমান এক্সট্ৰা মাৰ্ক দিব। এক্সট্ৰা মাৰ্ক আৰু গ্ৰেছ মাৰ্ক দুইটা বেলেগ বেলেগ ধৰণৰ বস্তু। তোমালোকে চাবা গ্ৰেছ মাৰ্ক কাক দিয়া হয়। তো গ্ৰেছ মাৰ্কটো কাক দিয়া হয় তোমালোকে প্ৰথমতে জানিব লাগিব। গ্ৰেছ মাৰ্ক যোনবিলাক ষ্টুডেণ্টে ফেইল কৰে, সকলোৱে বহুতো ষ্টুডেণ্টে প্ৰায়ভাগ ষ্টুডেণ্টে জানে, মই অলৰেডি বহুত ভিডিঅ'ত কৈয়ে আছোঁ। গ্ৰেছ মাৰ্ক তোমালোকৰ যোনসকলে ফেইল কৰে, বাকীকেইটা এক্সামত তেওঁলোকে ভালদৰে পাছ কৰি গৈছে, কিন্তু এটা দুটা এক্সামত তেওঁ 2 বা 1 নম্বৰ বা 3 নম্বৰ কমি গৈছে, তেতিয়া তেওঁক গ্ৰেছ মাৰ্কটো দি পাছ কৰাই দিয়া হয়। এতিয়া আহিলে মষ্ট ইম্পৰ্টেণ্ট বস্তুটো এক্সট্ৰা মাৰ্ক। এক্সট্ৰা মাৰ্ক কি তোমালোকে বুজি ল'বা। এক্সট্ৰা মাৰ্ক তোমালোকৰ যদি কোনো এটা ছাবজেক্টত লেটাৰ পাবলৈ অলপ নম্বৰ কমিছে বা 60 মাৰ্কছ পাবৰ কাৰণে অলপ নম্বৰ কমিছে, তেতিয়া তোমালোকক যি ষ্টুডেণ্টক বোনাছ দিয়ে, অৰ্থাৎ বোনাছ টাইপত তোমালোক যদি তাত নম্বৰ জইন কৰি দিয়ে, সেইটোকে কোৱা হয় এক্সট্ৰা মাৰ্ক। তো এইবাৰ এক্সট্ৰা মাৰ্ক তোমালোক কিমান দিব বা বহুতো ষ্টুডেণ্টে কৈ আছে দিবনে নাই। তো তোমালোকক এক্সট্ৰা মাৰ্কছ দিব বুলি অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাই তোমালোকক কৈছে অলৰেডি। তোমালোকে এই নিউজটো চোৱা নাই, তোমালোকে চাই ল'বাগে, বহুতো ইউটিউব চেনেলত সেইটো আপলোডে হৈ আছে। তোমালোকক এইবাৰ গ্ৰেছ মাৰ্কো দিয়া হ'ব সমাজ বিজ্ঞানত আৰু এক্সট্ৰা মাৰ্কছো দিয়া হ'ব বুলি তেওঁলোকে কৈছে। বাকীটো এতিয়া কিমান হ'ব, কিমান এইটো সত্য বা কিমান এইটো ৰিয়েল নে ফেক, সকলোখিনিতো আমি ৰিজাল্টৰ পাছতহে গম পোৱা যাব। যদি এটা কথা তোমালোকে মন কৰিবা, যদি তোমালোকক সেইটো গ্ৰেছ মাৰ্ক বা এক্সট্ৰা মাৰ্ক যদি নিদিয়ে, বহুতো ষ্টুডেণ্ট ফেইল কৰিব গ্ৰেছ মাৰ্ক নিদিলে, আৰু যদি এক্সট্ৰা মাৰ্ক নিদিয়ে বহুতো ষ্টুডেণ্টৰ একদম মন ভাগিব, কিয়নো কিছুমানে লেটাৰ পাম বুলি ভাবিছিলে সমাজ বিজ্ঞানত, তেওঁলোকৰ 2-3 নম্বৰ বা 5 নম্বৰ কমি যাব। তো সেইকাৰণে এখন ভাল জেং হ'ব যদি ৰিজাল্টৰ সময়ত তোমালোকক এনেকুৱা ধৰণৰ যদি তোমালোকে নভৱাটো যদি হয় বা এক্সট্ৰা মাৰ্ক যদি তোমালোকক নিদিয়ে, তেতিয়া বহুতো কিবাকিবি এখন বিতৰ্কৰ সৃষ্টি হ'ব। গতিকে তোমালোকে পাবা বুলি আশা ৰাখিছোঁ। তোমালোকে সেইকাৰণে পাবা, নহ'লে এনেই এখন বিতৰ্কৰ সৃষ্টি হ'ব, সেইকাৰণে তোমালোকে এক্সট্ৰা মাৰ্ক পাবা। তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে বুজি পাইছা কথাটো। তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকক এক্সট্ৰা মাৰ্ক আৰু গ্ৰেছ মাৰ্ক দিব, সেইটো তোমালোকে চিন্তা কৰিব নালাগে। আৰু তোমালোকে আজি এইটো ভিডিঅ' ইমান ভাল কোৱালিটি পোৱা নাই, যিহেতু মই স্পীকাৰ লগাই লোৱা নাই আৰু বেকগ্ৰাউণ্ডত বহুত চাউণ্ড আহি আছে, ৰাস্তাটো কাষতে আছে, গাড়ী মটৰ চাউণ্ড আহিব পাৰে। তো তোমালোকে সেইটো ইগন'ৰ কৰিবা আৰু তোমালোকে কথাখিনি ভালদৰে বুজি লৈছা। যদি বুজি পোৱা নাই আকৌ 2-3বাৰ তোমালোকে চাই ল'বা ভিডিঅ'টো। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ সদায় তোমালোকৰ মাজলৈ মই আগবঢ়াই থাকোঁ। আৰু কুৱেশ্যন এনচাৰ ফাৰ্ষ্ট ইয়েৰ মই কোৰ্চ ষ্টাৰ্ট কৰিছোঁ, তোমালোকে ফাৰ্ষ্ট ইয়েৰ কোৰ্চ ষ্টাৰ্ট কৰাকৈ এতিয়াৰ পৰা আৰম্ভ কৰিবলৈ হৈ গ'ল। তো আজিলৈ ভিডিঅ'টো ইমানেই।